আজি সলভ কৰিম অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1 গোটেইকেইটা অংক। 1 নম্বৰ প্ৰশ্নত কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো 1 নম্বৰ প্ৰশ্নত আছে 140। গতিকে 140ক আমি মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিম। অৰ্থাৎ উৎপাদকবোৰ মৌলিক সংখ্যাত আহিব লাগিব। 140ক আমি ভাগ কৰিম। প্ৰথমে কি সংখ্যাটি ভাগ যাব চাব লাগিব। যেহেতু শেষৰ অংকটো শূন্য হয় গতিকে 2 দি যাব, 2 দি ডিভাইড কৰিলে 70 হ'ব। আকৌ 2 দি যাব 35 আকৌ যদি কৰা হয় 2 দি নাযায়, যেহেতু শেষৰ অংকটো আছে 5 গতিকে 5 দি যাব, 5 দি ডিভাইড কৰিলে কিমান বাৰ হ'ব 5 × 7 35। গতিকে এই কেইটা হ'ল 2257 মৌলিক সংখ্যা হয়। গতিকে আমাৰ প্ৰশ্নৰ মতে কি আছিল মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। 2 × 2 × 5 × 7 আছে। ইয়াতে এটা বস্তু লক্ষ্য কৰিলে হ'ল যে 2 দুটা আছে গতিকে এইটো আমি এনেদৰে লিখিব পাৰিম 2 to the power 2 × 5 × 7। এইটো হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো সলভ কৰিম। 2 নম্বৰটো কি হ'ল 156 আছে গতিকে লিখি ল'ম 156। এইটো যদি কৰা হয় প্ৰথমে যেহেতু শেষৰ অংকটো জোড় সংখ্যা হয় 2 দি ডিভাইড যাব, 2 দি ডিভাইড কৰিলে 15ৰ ভিতৰত 2 দি ডিভাইড কৰিলে 7 বাৰ যাব। ইয়াতে বাকি থাকিব 1, আকৌ 16 হ'ল, 16ত 2 দি ডিভাইড কৰিলে 8। আকৌ জোড় সংখ্যা আছে শেষৰ অংকটো গতিকে জোড় সংখ্যা দি যাব অৰ্থাৎ 2 দি ডিভাইড কৰা যাব। গতিকে 2 দি ডিভাইড কৰিলে 6ৰ ভিতৰত 2 3 × 6 হয় গতিকে 3 বাৰ গ'ল, থাকিল বাকি 1। 18 হ'ল, 2 9 × 18। এতিয়া 39 আছে। 39ক কি দি ডিভাইড কৰিব পাৰিম? নিশ্চয় 3 দি যাব, যেহেতু শেষৰ অংকটো 3 দি ডিভাইড যায় আৰু এই দুটা অংক যদি যোগ কৰা হয় কিমান হয় 3 আৰু 9 যোগ কৰিলে 12 হয়। 12ক যদি আমি 3 দি ডিভাইড কৰিব পাৰিম 3 13 × 39। এইটো আমি এনেকৈ লিখিব পাৰিম 2 × 2 × 3 × 13। 2 আছে দুটা গতিকে 2 স্কয়াৰ 3 × 39। 3 নম্বৰটো কৰিম। 3 নম্বৰত আছে 3 8 2 5। ইয়াতে শেষৰ অংকটো 5 আছে গতিকে 5 দি ডিভাইড যাব, গতিকে 5 দি ডিভাইড কৰিলে প্ৰথমে 38 3ত নাযায় গতিকে দুটা অংক লোৱা হৈছে 38। 38ৰ ভিতৰত 5 দি ডিভাইড কৰিলে 5 × 7 35 হ'ব গতিকে নিশ্চয় যায় গতিকে 7। ইয়াতে বাকি থাকিল 35 হ'ল, 3 বাকি থাকিল 32 হৈ গ'ল। 32 5 দি ডিভাইড কৰিলে 5 6 × 30, 5 6 × 30 হ'ল, 2 বাকি থাকিল 25। 25ৰ ভিতৰত 5 আকৌ 5 দি ডিভাইড যাব গতিকে 5 দি ডিভাইড কৰিলে 7ক 1 থাকে 2 26। 5 দি ডিভাইড কৰিলে 5 বাৰ যাব, বাকি থাকিব 1 15 হ'ব। 15ৰ ভিতৰত 5 দি ডিভাইড কৰিলে 3 বাৰ। এতিয়া 3 দি ডিভাইড যাবনে নাই অংককেইটা যোগ কৰি চাম। 3 + 5 8 1 9 গতিকে 3 দি ডিভাইড যাব, যেহেতু 9 পাইছোঁ গতিকে 3 দি 9ক ডিভাইড কৰা যায়। গতিকে 3 দি ডিভাইড কৰিলে 3 5 × 15। 3ৰ ভিতৰত 1 হৈ গ'ল। এতিয়া চাওক কিমান দি যায়। এতিয়া 51ক কিমান দি ডিভাইড কৰা যাব? 2 দিটো নাযায় যেহেতু বেজোড় সংখ্যা এইটো হয় গতিকে আমি 3 দি চাম। 3 দি নিশ্চয় যাব, 5 + 1 6 হ'ব, 6ক আমি 3 দি ডিভাইড কৰিব পাৰিম। গতিকে 3 দি ডিভাইড কৰিলে একবাৰ যাব, বাকি থাকিব 2 21। 21ৰ ভিতৰত 3 / 7 গতিকে হৈ গ'ল। এতিয়া আমি লিখি ল'ম আগৰ দৰেই। ইয়াতে 5 আছে দুটা গতিকে 5 স্কয়াৰ, 3 আছে দুটা 3 স্কয়াৰ 17 হৈ গ'ল। 4 নম্বৰত আছে 4 নম্বৰত 5005। গতিকে প্ৰথমে আমি ইয়াক মৌলিক উৎপাদকবোৰ উলিয়াই ল'ম। অৰ্থাৎ 5005 কি দি ডিভাইড কৰিব? নিশ্চয় শেষৰ অংকটো 5 গতিকে 5 দি ডিভাইড যাব, 5 / 1 আৰু 0 0 5ৰ ভিতৰত 1 7 দি যাব গতিকে 7 1
থাকিল 3 30 7 4 গুণ 28 থাকিল 2 21 21 এর ভিতরে 7 3 গুণ 21 11 দিয়ে যদি 13 পূরণ করা হয় 13 পূরণ করলে 143 অর্থাৎ 5005 আমি মৌলিক সংখ্যাবোৰ পাইছো 5 into 7 into 11 into 13 এতিয়া 5 নম্বৰটো কৰিম 7429 এইটো কৰিম অর্থাৎ 7429 17 দি যাব পাৰে 4 দি যদি পূৰণ কৰা হয় 68 হ'ব 68 হোৱাৰ পিছত ইয়াতে বাকি থাকিব 6 গতিকে আৰু এটা অংক লৈছো 62 62 17 যদি ভাগ কৰা হয় 3 বাৰ নিশ্চয় যাব যেটো আৰু কম হৈছে 62 3 বাৰ গতিকে 3 বাৰ গৈছে 3 বাৰ যোৱাৰ পিছত 51 হয় গতিকে 62 আছিল গতিকে 11 গতিকে 11 ইয়াতে বাকি আৰু 9 119 ক কেইবাৰ যাব হয় 7 দি যায় গতিকে ইয়াতে 7 লিখি দিছো 19 চাও 19 দি যাব 19 দি ডিভাইড কৰিলে ইয়াতে 43 নিশ্চয় দুইবাৰ যাব গতিকে তিনিবাৰ এইটো পাইছো অর্থাৎ 17 19 23 17 19 23